প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ বিষয়ে। চমুকৈ কোৱা হয় CDO। কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ হ'বলৈ কি যোগ্যতা লাগে, কি কোৰ্চ কৰিব লাগে, কিমান চেলেৰি হয়, কেতিয়া চাকৰি ওলায়, পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে, সকলো তথ্য আপোনালোকক মই এই ভিডিঅ'টিৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিম। কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ডাইৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ আছামৰ আণ্ডাৰত থাকে আৰু প্ৰত্যেক বছৰে বহুতো কেটেগৰীৰ বাবে বিভিন্ন পদ খালী হোৱাৰ কথা তেওঁলোকে তাৰ কথা তেওঁলোকে এডভাৰটাইজমেণ্ট কৰে আৰু এই পৰীক্ষা প্লাছ এডভাৰটাইজমেণ্ট সকলো কণ্ডাক্ট কৰে APSCৰ দ্বাৰা। যদি মই 2023 চনৰ কথা কওঁ, তেতিয়া ছেপ্টেম্বৰ মাহত ওলাইছিলে, কিন্তু প্ৰত্যেক বছৰে বেলেগ বেলেগ সময়তেই নটিফিকেশ্যন ওলায়। অনলাইন এপ্লাই কৰিবলৈ হ'লে https://apscrecruitment.in, টেকনিকেল ছাপৰ্ট হ'লে cceapsc@gmail.com, ফোন নম্বৰ 18,572,23,43। এতিয়া আহোঁ যে দৰমহা কিমান হয়। দৰমহা আপোনাৰ 14,000ৰ পৰা আৰম্ভ কৰি 60,500, গ্ৰেড পে লাভ কৰিব 8,700, পে বেণ্ড 2, পে স্কেল, গ্ৰেড পে আৰু আদাৰ এলাউন্স যোগ কৰি আপোনাৰ 40,000 ভিতৰতে ফাৰ্ষ্ট চেলাৰীটো হয়। ইয়াৰ বাহিৰে ইনক্ৰিমেণ্টটো বাঢ়ি থাকে সময়ে সময়ে। বয়স 21ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত, কিন্তু ৰিজাৰ্ভ কেটেগৰীসকলে য'ত যি ৰেহাই পাবলগীয়া আছে তেওঁলোকে পাব। যেনে SC ST সকলে 45 ইয়াৰ্ছলৈকে পাৰিব, OBC MOBC সকল 43 লৈকে পাৰিব, PWD সকলে 10 ইয়াৰ্ছলৈকে পাৰিব, ইৰেছপেক্টিভ অফ ৰিজাৰ্ভ কেটেগৰী। শিক্ষাগত অৰ্হতা বেচেলৰ ডিগ্ৰী থাকিলেই হ'ল, যিকোনো ডিচিপ্লিনত, আৰ্ট চায়েন্স কমাৰ্চ ক'ব লগা নাই। আৰু কিন্তু লগত থাকিব লাগিব ডিপ্ল'মা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা, আৰু সেই ডিপ্ল'মা থাকিব লাগিব ডান্স নহ'লে ড্ৰামা, নহ'লে ডিপ্ল'মা থাকিব লাগিব ফিল্ম মেকিং ফৰ ফিল্ম এডিটিং, মোশ্যন পিকচাৰ ফটোগ্ৰাফী, এক্টিং, ছাউণ্ড ইঞ্জিনিয়াৰিং। এই কৰ্চটো যদি কৰি থৈছে, এই ডিপ্ল'মা যদি কৰি থৈছে, তেতিয়াহ'লে আপুনি এলিজিবল হ'ব। খালি লগত থাকিব লাগিব যিকোনো ডিগ্ৰী বা গ্ৰেজুৱেশ্যন। আৰু নহ'লে বেচেলৰ ডিগ্ৰী ইন মিউজিক, ভোকেল ইনষ্ট্ৰুমেণ্ট, সত্ৰীয়া ফ্ৰম গভৰ্ণমেণ্ট মিউজিক কলেজ বা গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউট, এইটো যদি কৰি থৈছে তেতিয়াও হ'ব। নাই এটো থাকিলেও হ'ব, নাই বিটো থাকিলেও হ'ব। বোলে বেচেলৰ ডিগ্ৰী আছে মিউজিকত, ভোকেল ইনষ্ট্ৰুমেণ্ট, সত্ৰীয়া, গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা, তেতিয়াও আপুনি এলিজিবল। নহ'লে মই যিটো অলৰেডি ক'লোৱেই সেইটো থাকিলেও হৈ যাব। আৰু নহ'লে বেচেলৰ ডিগ্ৰী যদি কৰি থৈছে ফাইন আৰ্টছত, গভৰ্ণমেণ্ট কলেজ অফ আৰ্ট এণ্ড ক্ৰাফ্ট, তেতিয়াও হ'ব। নহ'লে যদি বেচেলৰ ডিগ্ৰী কৰি থৈছে কালচাৰেল ষ্টাডিজত, তেতিয়াও আপুনি এলিজিবল। মানে ইয়াত বহুতো স্ক'প আছে, বিভিন্ন প্ৰকাৰে আপুনি এপ্লাই কৰিব পাৰিব যদি আপুনি এনেকুৱাকৈ গোটাই থৈছে শিক্ষাগত অৰ্হতা। প্ৰিফাৰ কৰিব যদি আপুনি অসমৰ লগত জড়িত কালচাৰেল হেৰিটেজৰ বিষয়ে জানে, নেশ্যনেল ষ্টেট লেভেল পাৰফৰ্মেঞ্চ যদি কৰি থৈছে, চাৰ্টিফিকেট আছে, তেতিয়াও আপুনি প্ৰিফাৰেঞ্চ পাব। PRCটো লাগেই শিক্ষাগত পাৰপছৰ কাৰণে, যিটো যে দিয়ে। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, ভোটাৰ ID ইত্যাদি। তাৰ বাহিৰে চাকৰি কৰি থকা হ'লে NOC দিব লাগিব, ফিজিকেল ফিটনেছ দিব লাগিব, তেনেকুৱা কথা। আৰু পৰীক্ষাত আপোনাৰ কালচাৰৰ লগত জড়িত সকলো কথা আহে, ফিল্মৰ পৰা আৰম্ভ কৰি, মিউজিকৰ পৰা আৰম্ভ কৰি, কালচাৰ, বিভিন্ন জাতি জনগোষ্ঠী আছে অসমত, ট্ৰেডিশ্যনেল মিউজিক, ট্ৰেডিশ্যনেল কালচাৰ, ৰিচুৱেলছ, ৰিলিজন, সকলো বস্তুৱে সাঙুৰ খাই যাব। গতিকে তাৰ লগত জড়িত বহুতো প্ৰশ্ন পাব। আৰু এটা ধুনীয়া উপায়টো হৈছে আপোনালোকে ৱেবছাইট চেক কৰক APSCৰ, তাতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ পাব। সেইটোকে ডাউনলোড কৰি যদি পঢ়ি চাই আইডিয়া এটা পাই যাব যে কেনেকৈ এপ্লাই কৰিব লাগে। প্ৰত্যেক বছৰে বিভিন্ন সময়ত ওলাই নটিফিকেশ্যন, গতিকে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক, নহ'লে এমপ্লয়মেণ্ট নিউজ চাই থাকিলেও কামত দিব। যেতিয়া ৰিটেন টেষ্ট পাছ কৰিব, তেতিয়া আৰু ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত আপোনালোকে আৰু নিজৰ চাৰ্টিফিকেট, অৰিজিনেল ডকুমেণ্ট দেখাব লাগিব। কি নিব লাগে ইয়াত কৈ দিছে। চেল্ফ এটেষ্টেড
অৰিজিনেল ডকুমেণ্টটো নালাগে, সেইটোতো অনলাইন এপ্লাই কৰোঁতে লাগিব। অৰিজিনেলটো যেতিয়া ইণ্টাৰভিউ হ'ব তেতিয়া লাগিব। মেট্ৰিকৰ লগত জড়িত সকলো মাৰ্কশ্বিট, চাৰ্টিফিকেট, ডিগ্ৰী ডিপ্ল'মাৰ লগত জড়িত, ক্লাছ 12ৰ লগত জড়িত, কেটেগৰীৰ লগত জড়িত, এক্সপেৰিয়েঞ্চৰ লগত জড়িত, BPL EWS যদি আছে সেয়া, PWD যদি হয় সেইটো, চাকৰি কৰি থকালে NOC দিব লাগিব সেইটো, স্মল ফেমিলি নৰ্মছ যে আপুনি ফ'ল' কৰিছে তাৰ ফৰ্ম নিজে আৰু ডিক্লেৰেশ্যন দি ফিল আপ কৰি সেইটো জমা দিব লাগিব। তাৰ বাহিৰে পৰীক্ষা জোন শিলচৰ, যোৰহাট, নগাঁও, তেজপুৰ, কোকৰাঝাৰ, গুৱাহাটী থাকে। ইয়াৰ আণ্ডাৰত বহুতো জিলা সোমাই থাকে। ওচৰ চুবুৰীয়া জিলা আৰু তেওঁলোক সোমাই থাকিব, মানে আপোনালোকে আৰু ডাইৰেক্ট সেইটো চাই মেলি তেনেকুৱাকৈ আৰু যাব পাৰিব। অফিচিয়েল ৱেবছাইট www.apsc.nic.in